চাহ বাগিচা অঞ্চলত ভূমিৰ পট্টাৰ দাবী বহু দিনৰ পৰা আমি সকলোৱে কৰি আহিছিলোঁ আৰু চাহ জনগোষ্ঠীয় আদিবাসী মানুহৰ বিশেষকৈ যিসকলে বাগানত তেওঁলোকে শ্ৰম কৰি আছে, যিসকল শ্ৰমিক আছে, সেয়া স্থায়ী শ্ৰমিকেই হওক বা অস্থায়ী শ্ৰমিকেই হওক, তেওঁলোকৰ মাটি নাই, তেওঁলোক ভূমিহীন। আৰু আন খিলঞ্জীয়া মানুহৰো সেই অৱস্থা। বসুন্ধৰা ১, ২, ৩ হোৱাৰ পাছতো খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহৰ ভূমিৰ অধিকাৰ আজিলৈকে সুৰক্ষিত হোৱা নাই। যোৱাকালি এখন বিধেয়ক এখন আনি মুখ্যমন্ত্ৰীয়ে কৈছে যে চাহ বাগিচা অঞ্চলত বা বাগানসমূহত তেওঁলোকে মাটিৰ পট্টা দিব। কিন্তু কথাটো হ'ল যে প্ৰতিটো পৰিয়ালে চাহ বাগিচা অঞ্চলসমূহত মাটিৰ পট্টা তেওঁলোকে দিব বুলি কৈছে, কিন্তু কিছুমান কথা তাতে কৈছে যে যিসকল স্থায়ী শ্ৰমিক আছে তেওঁলোকে পাব, চাকৰি শেষ হোৱাৰ পিছত তেওঁলোকে এৰিব লাগিব। এইটোৱে কিন্তু স্থায়ী সমাধানটো নুলিয়ায়, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল যে এই প্ৰতিটো পৰিয়ালে চাহ বাগিচাত থকা প্ৰতিটো পৰিয়ালে বাগানৰ মাটি তেওঁলোকে পাব লাগিব, যিটো এনচিঅ'ৰ এতিয়ালৈকে কৰা নাই বা কৰিবলৈ যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে সেয়াও কৰা নাই। কিন্তু আমি দেখিছোঁ যে নিৰ্বাচনৰ যিহেতু দিন বৰ বেছি নাই, সেইকাৰণে নিৰ্বাচনৰ ৰাজনৈতিক অস্ত্ৰ বা এজেণ্ডা হিচাপে তেওঁলোকে এই কাম কৰিছে। কাৰণ বিজেপি চৰকাৰক এই সিদ্ধান্তবোৰ ল'বলৈ 10 বছৰ সময় কিয় লাগিলে? বিজেপি চৰকাৰ যোৱা 10 বছৰ, হিমন্ত বিশ্ব শৰ্মা 5 বছৰ। 5 বছৰত বাগানৰ মানুহক, চাহ বাগিচাৰ মানুহক মাটি দি শেষ কৰিলে হ'লে, নাই দিয়া কিয়? এই লাষ্টৰ 3 মাহ কিয় লৈছে? ৰাজনীতিকৰণ। এইটো এটা টোপ দিব, ললিপপ বুলি কৈছে, ললিপপ বুজি পাইছে, বুজি পোৱাটো উচিত। আমিতো প্ৰথমৰ পৰাই আশা কৰি আছোঁ, বিচাৰি আছোঁ। আমাৰ প্ৰশ্ন যে যোৱা 10 বছৰত চাহ বাগিচাত থকা চাহ শ্ৰমিক, আদিবাসী, খিলঞ্জীয়া, থলগিৰি মানুহক পাব লগা মাটি, যাৰ মাটি নাই তেওঁলোকক মাটি দি যোৱা 10 বছৰ শেষ নকৰিলে কিয়? এইটোহে প্ৰশ্ন কৰিব।